যোৱাকালি এটি খবৰে গোটেই ভাৰতবৰ্ষৰ শিল্পী সমাজক মানে মৰ্মাহত কৰি পেলাইছে আৰু সেই খবৰটো হৈছে যে ভাৰতবৰ্ষৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী বাপী লাহিড়ী তেখেতে মানে ইহলীলা সম্বৰণ কৰিছে। এটা আকস্মিক ঘটনাই আকস্মিক মৃত্যুৱে গোটেই ভাৰতবাসীৰ মনত মানে আগ্ৰহৰ সৃষ্টি কৰিছে, কিয়নো বেছি দিন হোৱা নাই আমাৰ সংগীত সম্ৰাজ্ঞী লতা মংগেশকাৰ তেখেতেও মানে আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় লৈছে। ঠিক তেনেদৰে বাপী লাহিড়ীয়েও তেখেতৰ গানৰ জৰিয়তে গোটেই ভাৰতবাসীৰ মাজত এটি মানে শিল্পী সমাজক আদৰণি জনাইছিলে, যাৰ কাৰণে যোৱাকালি আমি খবৰটো পাই আমাৰ নেমচৰ ফালৰ পৰা আমি মৰ্মাহত হৈছোঁ। তাৰ লগতে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা সংঘই নেমচৰ ফালৰ পৰা তেখেতৰ মৃত্যুত তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ যিসকল শিল্পী সঁচাকৈ আমাৰ মাজৰ পৰা বিদায় লৈ আছে, এয়া সঁচাকৈ মানে আৰু এনেকুৱা ধৰণৰ যি শিল্পী আমাৰ মাজত পুনৰাই আৱিৰ্ভাৱ হ'ব সেইটো আশা কৰা খুবেই ক্ষীণ। ঠিক সেনেদৰে শিল্পী সমাজে সমূহ ভাৰতবাসীৰ মাজত ভাৰতবাসীৰ অন্তৰত মানে বিশেষ স্থান লৈছে, এয়া কেতিয়াও নুই কৰিব নোৱাৰে। গতিকে তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আমি আশা কৰোঁ তেখেতৰ দৰে আৰু যাতে শিল্পী আমাৰ ভাৰতবৰ্ষৰ বুকুত জন্মলায়, সেয়া আমি